Hello everyone and welcome back to our YouTube channel. কি খবৰ আপোনালোকৰ নিশ্চয় চাগে খবৰ ভালেই হ'ব। আজি আমি এখন ওচৰতে হয় গুৱাহাটীৰ পৰা বেছি দূৰ নহয় চৰাইঘাট লেক পাৰ্ক বুলি কয় তালৈকে আহিছো দেখিবলৈ খুব ধুনীয়া হয় সো বলক ভিতৰত কেনেকুৱা হয় আৰু লগতে ভিডিওটো আৰম্ভ কৰি দিও। পাৰ্কিং এৰিয়াত পাৰ্কিং কৰি আমি টিকেট কাটিবলৈ উলালো হি গৈছে বাৰু টিকেট কাটিবলৈ পিছে এই পাৰ্কখন ক'ত আছে জানেনে আপোনালোকে আমিনগাঁৱত আছে আমিনগাঁৱত আপোনাৰ ডিসি কোৰ্ট যোৱাৰ ৰাস্তাটোতেই পৰে বেছি দূৰ নহয় যেতিয়া আপোনালোকে ফ্ৰী থাকিব obviously গোটেই ফ্যামিলিৰ লগত আহিব পাৰিব এয়া হৈছে টিকেট এন্ট্ৰি ফি হৈছে 30 আৰু টু হুইলাৰৰ কাৰণে পাৰ্কিং চাৰ্জ দিব লাগিব 20 আৰু ফ'ৰ হুইলাৰৰ কাৰণে হৈছে 30 বাহিৰত খুব ধুনীয়া এটা আৰ্ট কৰা আছে এয়া দেখিব পাৰিছেনে লাচিতৰ দিনৰ তাৰ মানে মুগলৰ লগত হোৱা যুদ্ধৰ অলপমান সিন দেখাইছে টিকেট লোৱা হৈ গল টোটাল মিলাই আমাৰ 90 হল সো ভিতৰত এন্ট্ৰি কৰিলো আহক আৰু ভিতৰত কি আছে চাই ল এবাৰ পাৰ্কখন বেছি ডাঙৰ নহয় কিন্তু ইয়াত মানে এক্টিভিটি কৰিব পৰা মানে কিছু বস্তু আছে আৰু যিমানখিনি ভিতৰত সোমাই দেখিছো এয়া হৈছে চিলড্ৰেন পাৰ্ক অলপ আগলৈকে যাওচোন কি আছে বাৰু ইয়াত বোটিং 250 পৰা আৰম্ভ কৰি 300 লৈকে আছে সো বেছি হাই প্ৰাইস হয় তো হেতু কাৰণে উঠিব ইচ্ছা নকৰিলো এইবোৰ ধুনীয়া এটা ডিজাইন টাইপত কিন্তু বনাইছে দেই এইখিনি চাবলৈ ভাল লাগিছে সৰু সৰু বাচ্চা থকা মানুহৰ ইয়াত আহিবলৈ ফ্যামিলিৰ লগত আহিবলৈ খুব ভালেই হ'ব বাচ্চাবিলাকে এনজয় কৰিও ভাল পাব আজি সানডে ন ইমান মানুহ আহিছে চাই ভাল লাগিছে বাচ্চাবোৰে এনেকৈ খেলি আছে এটো হৈছে ওয়াটাৰ বল ইয়াৰ ভিতৰত বাচ্চা সোমাই আছে আৰু এখন হৈছে পানীৰ ওপৰত চলোৱা সাইকেল ধুনীয়া ধুনীয়া কালাৰ একদম ডিফাৰেন্ট কালাৰছ আছে কোনখনত উঠিব আপোনালোকে জনাওক এখন চলিলে মই পিছত দেখাই আছো এতিয়ালৈকে মানে চলা নাইতো তো চলিলে অলপ ওয়েট কৰক দেখাই আছো আপোনালোকে বাৰু কেতিয়াবা ইয়ালৈকে আহিছিল নে মইতো আজি ফাৰ্স্ট টাইম আহিছো বাৰু এয়া হৈছে জেট স্কি এইখন দেখা পাইছেনে বোটখন চলি আছে স্পিড বোটখন কি বৰ তুলুং বুটুংকে চলি আছে কিন্তু তাত থাকা কিটাই মানে চিঞৰি আছে আপোনালোকে বাৰু শুনা নাই কিন্তু আমি শুনি আছো অলপ দূৰ হয়তো মইহে জুম কৰি দেখাই আছো ইফাল কেমন নাওখন তেৰাতেৰি হৈ আছে তো এইটো কাৰণে খুব চিঞৰিছে তাত উঠা মানুহকেইটা আমি উঠিম বুলি ভাবিছিলো কিন্তু প্ৰাইচটোহে বেছি হাই হল আৰু হেতু কাৰণে উঠিবলৈ ইচ্ছা নকৰিলো কিন্তু বেলেগে উঠা দেখি কেনে চাই ভালে লাগিছে এনিৱেজ উঠিম আৰু কেতিয়াবা আৰু আজি উঠিবলৈ মন নহলগে আৰু এখন আছে এখন বোটখন দেখা পাইছেনে এই বোটখন মানে স্লো যায় আৰু ধুনীয়াকৈ গোটেই ফ্যামিলি বিলাক উঠি কেনে যাব পাৰিব এইখন সাইকেলখন মই দেখাম বুলি যে কৈছিলো এইটো সাইকেলটো দেখিছেনে ব্লু আৰু বটল গ্ৰীন কালাৰ সাইকেল কেখন চলিছে চুজ কিন্তু কিছু কৰিছে আৰু এইবোৰ মানে হৈছে জিৰণি কোঠা টাইপত মানে ৰ'দ দিলে বহিব পাৰিব এতিয়াতো ফটোজে উঠি আছে মানুহবোৰে খালি নাথাকেই বাৰু আজিতো সানডে আৰু কবয়ে ভাল বাকি পাৰ্কখন কেনেকুৱা লাগিল জনাব সো গাইস এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিও পাবলৈ আমাক সাবস্ক্ৰাইব কৰক লাইক কৰক শেয়াৰ কৰক আৰু কমেন্ট কৰক যাতে আপোনালোকৰ সাপোৰ্টত আমি আৰু ধুনীয়া ভিডিও আপোনালোকৰ আগলৈ লৈ আহিব পাৰো আজিলৈ ইমানে বাই